আজি এজন বিৰোধী সদস্যই যি সভাস্থগিতৰ প্ৰস্তাৱ আনিছিল যে অসমৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেখেতৰ ভাষাৰে উদ্বেগজনকভাৱে কমি গৈছে আৰু তথ্য বিভ্ৰাট ঘটাই তেখেতে এবাৰ কয় যে 25 লাখ ছাত্ৰ ছাত্ৰী কমি গৈছে, সেইটো সম্পূৰ্ণৰূপে এটা অবাস্তৱ অদ্ভুত কথা। আকৌ তেখেতে তথ্য বিভ্ৰাট কৰি নিজেই কৈছে যে 2,12,000। অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা বা বঢ়া সম্পৰ্কে প্ৰকৃত সত্য পিকচাৰটো হ'ল যে এইবাৰ সৰ্বভাৰতীয়ভাৱে গোটেই ভাৰতত নেশ্যনেলি 4.4% ষ্টুডেণ্ট আমাৰ চৰকাৰী বিদ্যালয়সমূহত কমিছে। সৰ্বভাৰতীয় 4.4%ৰ বিপৰীতে আমাৰ অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে 4.1। ইয়াৰ কাৰণ কেইবাটাও আছে। এটা কাৰণ হ'ল যে আমাৰ যি ইউডাইজ তথ্য লোৱা যায়, মই পূৰ্বেও কৈছিলোঁ যে আমাৰ ইউডাইজ তথ্যত বহু ঘোষ্ট ষ্টুডেণ্ট আছে, তাৰ পৰিষ্কৰণ এটাৰ প্ৰয়োজন আছে। যোৱা 3 বছৰ ধৰি আমি ঘোষ্ট ষ্টুডেণ্ট আমি নাইকিয়া কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যোৱা 3টা বছৰত আমি 3 লাখ ষ্টুডেণ্টৰ নাম, যিবিলাক নাম তথ্যভিত্তিক নহয়, সেইখিনি ইউডাইজৰ পৰা কমাই দিয়া হৈছে। ইও এটা কাৰণ যে আমাৰ ষ্টুডেণ্ট কমি যোৱাটো। দ্বিতীয় কথাটো হ'ল যে সামগ্ৰিকভাৱে টোটেল ফাৰ্টিলিটি ৰেট, আমাৰ যি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে হৈ থাকে, সেই হেল্থ ছাৰ্ভেত আমাৰ যেতিয়া আৰম্ভ হৈছিলে তেতিয়া টোটেল ফাৰ্টিলিটি ৰেট গোটেই ভাৰতবৰ্ষত আছিলে 3.4 আৰু তাৰ বিপৰীতে অসমত আছিলে 3.5 আৰু এইটো কমি আহি এতিয়া সৰ্বভাৰতীয় টোটেল ফাৰ্টিলিটি ৰেট হৈছে 2 আৰু অসমত টোটেল ফাৰ্টিলিটি ৰেট হৈছে 1.9। গতিকে অসমত জনসংখ্যা ইতিমধ্যে এটা ডিক্লাইনিং ট্ৰেণ্ডত আহিছে আৰু ডিক্লাইনিং ট্ৰেণ্ডত অহা কাৰণে অসমত সৰ্বভাৰতীয় পৰ্যায়ৰ সংখ্যাতকৈ হাৰতকৈ আমাৰটো কম। তাৰ কাৰণে আমাৰ প্ৰাইমেৰী এই লেভেলটোত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। যি 2,12,000 ছাত্ৰ ছাত্ৰী কমিছে, মই আকৌ কৈছোঁ যে ই মূলতঃ প্ৰাইমেৰী আৰু প্ৰাথমিক পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। অন্য হাতেদি আমাৰ যিটো মাধ্যমিক অৰ্থাৎ ক্লাছ 9, 10, 11, 12 ইয়াত প্ৰায় 10,000 ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বাঢ়িছে। সৰ্বভাৰতীয় পৰ্যায়ত যদি চোৱা যায় তেতিয়াহ'লে মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তো হ্ৰাস হৈছে 0.6%, কিন্তু অসমত এইটো বৃদ্ধি পাইছে, এইটো 0.9% আমাৰ বৃদ্ধি পাইছে। ই এটা ইংগিত বহন কৰে যে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ ওপৰত মানুহৰ আস্থা থকাৰ কাৰণে আমাৰ ই ভাল ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে যিটো 4.1% আমাৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, ই কোনো উদ্বেগৰ কাৰণ নহয়। ই ৰাষ্ট্ৰীয় ধাৰাৰ সৈতে সম্পূৰ্ণৰূপে মিলি আছে আৰু লগতে আমাৰ ইউডাইজৰ তথ্য শুদ্ধিকৰণৰ যিটো কাম আমি কৰিছোঁ, সেই কামটোৰো আমি খুব ভাল ফলাফল অনাগত দিনত পাম। প্ৰথম কথাটো হ'ল যে তেখেতে শিক্ষা ব্যৱস্থাটো বুজিয়ে নাপায়। মই তেখেতক অধ্যয়ন জনাম যে অকল আমাৰ মূল শিক্ষা ব্যৱস্থাটোক অধ্যয়ন কৰক। আমাৰ বিদ্যালয়সমূহত কোৰ ছাবজেক্ট থাকে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মূল বিষয়, আৰু তাৰ ওপৰঞ্চি তেওঁলোকৰ কাৰণে ইলেক্টিভ ছাবজেক্ট থাকে। যিবিলাক বৃত্তিমূলক ছাবজেক্ট দিয়া হৈছে, বৃত্তিমূলক ছাবজেক্টবিলাক হ'ল ইলেক্টিভ ছাবজেক্ট। সেইটো ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দৰ ওপৰত নিৰ্ভৰ কৰি পেলাই দিয়ে। এতিয়া বিদ্যালয় এখনক আমি এইটো সুবিধাও দিছোঁ যে তেওঁলোকে ইয়াৰ কাৰণে বিভিন্ন স্থানীয় কলেজ, ITI, পলিটেকনিক, ইঞ্জিনিয়াৰিং কলেজ, আনকি অসম চৰকাৰৰ ফিচাৰী এগ্ৰিকালচাৰ আদি ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে MOU চহী কৰিব পাৰে। এতেকে বিদ্যালয় এখনত কোনকেইটা বৃত্তিমূলক শিক্ষা তেওঁলোকে দিব, সেইটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। আমি প্ৰত্যেকখন বিদ্যালয়ত 2টাকৈ বিষয় আমি সমগ্ৰ শিক্ষাৰ পৰা আমি নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ পৰা আমি দিবলৈ চেষ্টা কৰোঁ। গতিকে 2টা বিষয় যিকেইটা NSQFৰ আণ্ডাৰত দিয়া থাকে, তাত প্ৰশিক্ষক থাকে, ইনষ্ট্ৰাক্টৰ থাকে, কিন্তু তাৰ ওপৰঞ্চি বেলেগ বিষয় যদি কোনোবাই ইণ্ট্ৰডিউচ কৰিব বিচাৰে, সেইখন স্কুল মেনেজমেণ্ট ডেভেলপমেণ্ট কমিটি তেওঁলোকে সিদ্ধান্ত লৈ পেলাই এইটো কৰিব পাৰে। আৰু যিটো কৈছে যে হাজাৰ মানে বিদ্যালয়ৰ সংখ্যা কমি গৈছে, এই হাজাৰ বিটো সম্পূৰ্ণৰূপে এটা ভুল তথ্য। আমাৰ বিদ্যালয়ৰ সংখ্যা খুব বেছি, যোৱা বছৰকেইটাত আমাৰ 500 বিদ্যালয় এমালগেমেশ্যন মাৰ্জাৰ আৰু যিটো আমি তাৰ কাৰণে হয়তো এইখিনি আমি বন্ধ কৰিছোঁ, কিন্তু বাকী বিদ্যালয়ৰ সংখ্যা আমাৰ এৰাউণ্ড 44,000 তাতে আমাৰ সীমাবদ্ধ আছে। তাৰোপৰি আমাৰ যিটো ড্ৰপ আউট ৰেট,
সেই ড্ৰপ আউট ৰেট যদি চোৱা যায় সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত আমাৰ প্ৰাথমিক ME ছেকশ্যন বা মাধ্যমিক সকলোতে আমাৰ ড্ৰপ আউট ৰেটটো কমি